সৰ্থেবাৰীত কিহত ব্যস্ত হৈ পৰিছে মহিলাসকল কিয় ওলাহে নধৰা হৈছে মহিলাসকলৰ মন চাওক এই প্ৰতিবেদন জাতিৰ সেৱক সংবাদসেৱী চাই যোৱা প্ৰাণভৰি অল্পপাৰৰ কাহনগৰী আমাৰ সৰ্থেবাৰী ৰাজ্যখনৰ সাংবাদিকসকলক আদৰিবলৈ সাজু হৈছে অল্পপাৰৰ কাহনগৰী সৰ্থেবাৰী মাজত মাত্ৰ এটা দিন অহা ৩০ আৰু ৩১ ডিচেম্বৰত বৰপেটা জিলাৰ সৰ্থেবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব সদৌ অসম সাংবাদিক সন্থাৰ একাদশ দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুংগত হৈ উঠা দেখা গৈছে বৃহত্তৰ সৰ্থেবাৰী অঞ্চলৰ ৰাইজৰ উৎসাহৰ লগতে সৰ্থেবাৰীৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজতো দেখা গৈছে যথেষ্ট উৎসাহ উদ্দীপনা দিনে নিশাই ব্যস্ত হৈ পৰিছে মহিলাসকল বৃহস্পতিবাৰে যথেষ্ট সংখ্যক মহিলাই এনেদৰে একত্ৰিত হৈ ১,০০০ লাৰু পিঠা বনাইছে সাংবাদিকৰ অধিৱেশনত সাংবাদিকক আপ্যায়ন কৰিবলৈ এইদৰে পিঠা-পনা লাৰু সাজু কৰি তুলিছে মহিলাসকলে এতিয়া উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সৰ্থেবাৰীত গীত গাই নাচি বাগি আত্মহাৰা হৈ পৰিছে মহিলাসকল এইদৰে এতিয়া মহিলাসকলে লাৰু পিঠা বনোৱাত ব্যস্ত হৈ পৰা দেখা গৈছে আগন্তুক আহি থকাৰ ইংৰাজী নৱবৰ্ষৰ সকলো অসমবাসীলৈ আমাৰ কনকলতা ক্ষেত্ৰ ভিত্তিক সংঘ পৰা সকলো সদস্যাই তেওঁলোক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু আমাৰ সৰ্থেবাৰীত হ'বলগীয়া সাংবাদিক সন্মিলনৰ কাৰণে সকলো আমাৰ সদস্যাই মহিলাই লাৰু পিঠা বনোৱাত খুব উৎসাহেৰে বাট চাই আছে আৰু এই সুযোগতে আমাৰ বাপুকু শাহুন আমাৰ ভোগালী বিহুও আহি আছে সেইকাৰণে আমি এটা বিহু গীতে আৰম্ভ কৰিব লৈছোঁ বৰ্তমান কি বনাই আছে আপোনালোক বৰ্তমান আমাৰ লাৰু পিঠা এইবিলাক আমাৰ তৈয়াৰ কৰি থকা হৈছে কিমান বনাই আছে লাৰু পিঠা কিমান বনাই আছে মানে বৰ্তমান আমাৰ ৩০০ আৰু ২০০ ওপৰতে হয়তো আমাৰ ৫০০ও হ'ব পাৰে আৰু এই সুযোগতে আমি এটা বিহু গীত গাম বুলি ভাবিছোঁ নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম আমার হরতে বাড়ি